ছাত্ৰীসকল, মই আজি তোমালোকক পুনৰবাৰ আনসাৰী মেথ সলিউশনৰ পৰা স্বাগতম জনাই অনুশীলনী 8.1 ত্ৰিকোণমিতি যিটো চেপ্টাৰ আছে ইয়াৰ পৰা আমি 2 নম্বৰৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে চিত্ৰ 8.13 পৰা tan p - কোয়াৰ্টাৰ নিৰ্ণয় কৰা। ছাত্ৰ-ছাত্ৰীসকল ইয়াত চোৱা, যেহেতু ইয়াত দুটা বাহুৰ যোগ দিয়া আছে, পিকচাৰটো দুটা বাহুৰ যোগ দিয়া আছে, যদিও অংকটোত উল্লেখ কৰা নাই, পিকচাৰটোত কিন্তু দুটা বাহুৰ যোগ দিয়া আছে চিত্ৰ 8.13 ইয়াত দিয়া আছে PQ = 12 সেন্টিমিটাৰ আৰু PR = 13 সেন্টিমিটাৰ আৰু QR ৰ মানটো ইয়াত দিয়া নাই। গতিকে আমি জানো যে এই ত্ৰিকোণমিতিক অনুপাতসমূহ নিৰ্ণয় কৰিবৰ কাৰণে তিনিটা বাহুৰ জোখৰ প্ৰয়োজন আছে বা মানৰ প্ৰয়োজন আছে। গতিকে আমি এইটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি, যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ, গতিকে এই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি QR ৰ মান নিৰ্ণয় কৰি ল'ম। ইয়াৰ পিছতহে আমি এই tan p - কোয়াৰ্টাৰৰ মান নিৰ্ণয় কৰিম। এতিয়া ত্ৰিভুজ PQR সমকোণীৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ। আমি জানো যে পাইথাগোৰাছৰ উপপাদ্য মতে কৰ্ণ স্কয়াৰ = PR = লম্ব স্কয়াৰ বা ছুটি দুটা বাহুৰ বৰ্গৰ সমষ্টি PQ² + QR²। এতিয়া যেহেতু আমাৰ QR ৰ মান নিৰ্ণয় কৰিব লাগে, গতিকে আমি জানো যে যিকোনো দুটা ছুটি বাহুৰ যদি মান নিৰ্ণয় কৰিব লাগে, তেতিয়াহ'লে কৰ্ণটোৰ পৰা আন যিটো ছুটি বাহু আছে সেইটোৰ বৰ্গ বিয়োগ কৰিব লাগে। কৰ্ণৰ বৰ্গৰ পৰা আন ছুটি বাহুটোৰ বৰ্গ বিয়োগ কৰিব লাগে। মই পুনৰবাৰ কৈ দিছো, আমি জানো যে যিকোনো ছুটি বাহুৰ মান যদি ইয়াত নিৰ্ণয় কৰিব লাগে বা এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত, তেতিয়াহ'লে কৰ্ণৰ বৰ্গৰ পৰা আন যিটো ছুটি বাহু আছে সেইটোৰ বৰ্গ বিয়োগ কৰিব লাগে। এতিয়া এইটো সূত্ৰ মতে QR = square root of PR² minus PQ²। PR ৰ মান হ'ল 13 সেন্টিমিটাৰ স্কয়াৰ বা হোল স্কয়াৰ মাইনাস PQ ৰ মান হ'ল 12 সেন্টিমিটাৰ হোল স্কয়াৰ। এই চিহ্নটো গোটেইখিনিৰ ওপৰত থাকিব ইকুৱেল টু, এতিয়া 13 সেন্টিমিটাৰ হোল স্কয়াৰ মানে 169 সেন্টিমিটাৰ স্কয়াৰ মাইনাস 144 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু 169 ৰ পৰা 144 গুচি গ'লে স্কয়াৰ ৰুট অফ 25 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু 5 সেন্টিমিটাৰ। এতিয়া আমি QR ৰ মান পালো 5 সেন্টিমিটাৰ। মই ইয়াত লিখি দিছো QR = 5 সেন্টিমিটাৰ। এতিয়া মই এইখিনিলৈ গুচি আহিলো। এতিয়া মই tan p নিৰ্ণয় কৰিম। tan p = p কোণ সাপেক্ষে যদি আমি tan p নিৰ্ণয় কৰো, তেতিয়াহ'লে p কোণৰ বিপৰীত তাই যিটো বাহু আছে এইটো হ'ব লম্ব, এইটো P, আৰু যিটো বাহু ইয়াৰ লগত লাগি আছে এইটো হ'ব B, আৰু 90 ডিগ্ৰী বিপৰীত যিটো আছে এইটো হ'ব H বা কৰ্ণ। এতিয়া tan p মানে লম্ব বাই ভূমি, QR / PQ ইকুৱেল টু QR ৰ মান হ'ল 5 সেন্টিমিটাৰ / 12 সেন্টিমিটাৰ। এইটো সেন্টিমিটাৰ কেনসেল কৰি ইয়াত থাকিল 5/12। এতিয়া মই নিৰ্ণয় কৰিম cot R ইকুৱেল টু, এতিয়া মই নিৰ্ণয় কৰিম R কোণ সাপেক্ষে, এই কোণটো সাপেক্ষে
এই কোণ সাপেক্ষে যেতিয়া নিৰ্ণয় কৰিম এইটো হৈ যাব লম্ব আৰু এইটোৰ লগত যিটো বাহু লাগি আছে এইটো হৈ যাব ভূমি গতিকে কট আৰ ইকুৱেল টু ভূমি বাই লম্ব ইয়াত ভূমি আছে Q1 লম্ব আছে PQ ইকুৱেল টু QR ৰ মান হ'ল 5 সেন্টিমিটাৰ আৰু PQ ৰ মান হ'ল 12 সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল ইয়াত থাকিল 5/12 এতিয়া প্ৰশ্নত উল্লেখ কৰা আছে tan P minus cot R নিৰ্ণয় কৰে এতিয়া মই tan P minus cot R নিৰ্ণয় কৰিম tan P minus cot R equal to 5/12 minus 5/12 এইটো যেহেতু প্লাসৰ আৰু এইটো মাইনাসৰ দুয়োটা কেনসেল যাব থাকিব ইয়াত 0 গতিকে tan P minus cot R ৰ মান হ'ব 0 এতিয়া মই তোমালোকক কোৱেশ্চন নম্বৰ 3 ৰ অংকটো কৰি দি আছো যদি sin A equal to 3/4 তেন্তে cos A আৰু tan A উলিওৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা ইয়াত উল্লেখ কৰিছে sin A যেহেতু A কোণ ইয়াত উল্লেখ কৰা আছে স্পষ্টকৈ উল্লেখ কৰিছে A কোণ গতিকে আমি ইয়াত যিটো ত্ৰিভুজ আঁকিছো তাত A কোণটো থকা বাধ্যতামূলক নহলে অংকটো নহব আৰু A কোণটো ইয়াত সূক্ষ্ম কোণ হিচাপে উল্লেখ কৰিছে গতিকে মই এই সূক্ষ্ম কোণটোৰ নাম দিলো মই A সমকোণটোৰ নাম দিলো মই B আৰু এইটো সূক্ষ্ম কোণৰ নাম দিলো মই C গতিকে ABC ত্ৰিভুজটো বা সমকোণী ত্ৰিভুজটো ইয়াত লোৱা হ'ল এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱা sin A equal to 3/4 দিয়া আছে sin A মানে লম্ব বাই কৰ্ণ ইয়াত দিয়া আছে ABC ত্ৰিভুজৰ ক্ষেত্ৰত মই sin A লিখিলো ত্ৰিভুজৰ M B কোণ equal to 90 ডিগ্ৰী আৰু M A এটা সূক্ষ্ম যেহেতু ইয়াত cos আৰু tan গতিকে ইয়াত tan A ৰ ওপৰত নিৰ্ভৰ কৰিব আৰু M A কোণ এটা সূক্ষ্ম কোণ ইয়াত C কোনো কথা নাই C এটা সূক্ষ্ম কোণ যদিও ইয়াত কোনটো C উল্লেখ কৰা নাই গতিকে মই C কথাটো ইয়াত লিখা নাই M A এটা সূক্ষ্ম কোণ এতিয়া sin A কোণ equal to 3/4 sin A কোণ মানে লম্ব বাই কৰ্ণ equal to লম্ব বাই কৰ্ণ equal to এইটো হইতে যেহেতু হিসাব হয় গতিকে লম্ব হ'ব ইয়াত BC বাই AC equal to K ধৰা হ'ল মই K বুলি ধৰিলো গতিকে এতিয়া BC হ'ব 3K আৰু AC হ'ব 4K এতিয়া মই ABC ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে ABC সমকোণী ইয়াত সমকোণ উল্লেখ কৰা আছে তথাপি মই লিখি দিলো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে উপপাদ্য ব্যৱহাৰ কৰি পাও AC square equal to BC square plus AB square এতিয়া আমি AB square নিৰ্ণয় কৰিম AB square equal to আমি জানো যে যিকোনো সৰু এটা বাহুৰ যোগ যদি ইয়াৰ পৰা উলিয়াব লাগে
তেতিয়াহ'লে ডাঙৰ বাহুটো অৰ্থাৎ কৰ্ণৰ পৰা আন যিটো সৰু বাহু থাকিব সেইটোৰ বৰ্গ বিয়োগ কৰিবলৈ কৰ্ণৰ বৰ্গৰ পৰা সেই বাহুটোৰ বৰ্গ বিয়োগ কৰিব লাগে মানে ইয়াত প্লাছ মাইনাছ কৰিলে সেইটো ওলাব গতিকে এ বি স্কুৱেৰ ইকুৱেল টু এ চি স্কুৱেৰ মাইনাছ বি চি স্কুৱেৰ এ বি ইকুৱেল টু স্কুৱেৰ ৰুট অফ এ চি স্কুৱেৰ মাইনাছ বি চি স্কুৱেৰ এ চি স্কুৱেৰ আমি পালোঁ 4k এ চি ইকুৱেল টু পালোঁ আমি 4k আৰু বি চি পালোঁ আমি 3k 4k হোল স্কুৱেৰ মাইনাছ 3k হোল স্কুৱেৰ 16k স্কুৱেৰ মাইনাছ 9k স্কুৱেৰ এতিয়া 16ৰ পৰা যদি 9 গুচি যায় তেতিয়া থাকিব ইয়াত 7k স্কুৱেৰ 7ৰ যেহেতু বৰ্গমূল নাই গতিকে মই লিখিব পাৰোঁ স্কুৱেৰ ৰুট অফ 7 আৰু k টো স্কুৱেৰ উঠি যাব অকল থাকিব ইয়াত k গতিকে মই এইটো পালোঁ স্কুৱেৰ ৰুট অফ 7k এতিয়া মই নিৰ্ণয় কৰিম cos a cos a ইকুৱেল টু যেহেতু a কোণ সাপেক্ষে আমি নিৰ্ণয় কৰিম গতিকে এইটো হ'ব ভূমি আৰু এইটো হ'ব কৰ্ণ আৰু এইটো হ'ব লম্ব মই h b আৰু p মই লিখি দিলোঁ cos a ইকুৱেল টু ভূমি বাই কৰ্ণ a b বাই a c ইকুৱেল টু স্কুৱেৰ ৰুট অফ 7k ডিভাইডেড বাই 4k এই k কেঞ্চেল যাব ইয়াত থাকিব স্কুৱেৰ ৰুট অফ 7 ডিভাইডেড বাই 4 এতিয়া উলিয়াম tan a ইকুৱেল টু a কোণ সাপেক্ষে লম্ব বাই ভূমি BC বাই AB ইকুৱেল টু BC মান আছে ইয়াত 3k ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 7k এইটোকে কেঞ্চেল কৰিলে ইয়াত থাকিব 3 বাই স্কুৱেৰ ৰুট অফ 7 মই এইখিনি মান উলিয়ালোঁ তোমালোকে অংকটো ঘৰত কৰি আৰু চেষ্টা কৰি থাকিবা